মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাতৰ জৰিয়তে আপোনাসৱৰ সৈতে পুনৰবাৰ জড়িত হ'বলৈ পাই মই আনন্দিত হৈছোঁ। ২০২৬ বৰ্ষৰ আধা শেষ হ'বৰে হৈছে। বিগত এই ছমাহত আমি মন কী বাতত দেশবাসীৰ অনেক অভিজ্ঞতা সম্পৰ্কে চৰ্চা কৰিলোঁ। জুন মাহতো দেশে এনে কিছু অভিজ্ঞতা আহৰণ কৰিছে যিসমূহে দেশবাসীক গৌৰৱান্বিত কৰিব। এই সফলতা দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত আয়োজিত নৌসেনাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলোঁ। তাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজৰ নিৰ্মাণ তথা ডিজাইন সকলো দেশীয়। বন্ধুসকল, জুন মাহতেই বিমান পৰিবহণৰ ক্ষেত্ৰতো দেশে সফলতা লাভ কৰিছে। C-295 বিমানখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40খন বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে। সংস্থাপনৰ সুযোগ বাঢ়িছে। লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতেই আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছোঁ। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলোঁ। মই কৈছিলোঁ, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলোঁ, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰপুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলোঁ। মই কৃষকসকলক ৰাসায়নিক সাৰ মুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলোঁ। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয়, সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হ'লে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহু লোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰপুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হ'লে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ, জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নাণ্ডেড়ৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে
এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেৰৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেঠকৰ পৰিয়াল। তেওঁলোকে ভাবিলে যদি আনন্দ ভাগ কৰিবই বিচাৰিছো তেনেহলে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় ৩৫,০০০ লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে ১ লাখ টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কৱচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ ২০ টকা প্ৰিমিয়াম দি ২ লাখ টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে ৫৮ কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে ২৮ কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে ৩,৭০০ কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ'লে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে ২ লাখ টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ ৪৩৬ টকা, অৰ্থাৎ এদিনত প্ৰায় ১.৫ টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় ১১ লাখ পৰিয়ালে প্ৰায় ২২,০০০ কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত লাখ লাখ পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছোঁ যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায়, মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিব লগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচ কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰেই অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যি খেলে
তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছোঁ। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা-ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে 5 বছৰৰ পৰা 12 বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা-ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা-ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। 5 বছৰৰ পৰা 12 বছৰ বয়সৰ ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল 5জন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু। সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছোঁ। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে। নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছোঁ। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ। সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। হেজাৰ বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তা ৰূপে দেখা দিছে। 2 বছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনা চক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছোঁ। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ-ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছোঁ। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছোঁ, তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক-যুৱতীসকলক নতুন প্ৰযুক্তি কৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত BTech পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক
বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু হেজাৰ কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্ম্যম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছোঁ। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়ে সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহু দিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছোঁ। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটি পাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়ে এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'ছিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল এই ৰুট ব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুট ব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক। কিন্তু আমি কাচিতহে ভাবি চাওঁ, আমাৰ কেউপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ। কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছোঁ। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল। নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে।
লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হ'ল আৰু সেই প্লাষ্টিকৰ পৰা ইকো-ব্ৰিক্স প্ৰস্তুত কৰিবলৈ ল'লে। এতিয়া সেই ইকো-ব্ৰিক্স ৰাজহুৱা স্থানৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্য বৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে। তথাপি বিষয়টো এতিয়াই আলোচ কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে-পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈও মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অৱ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে-পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে-পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম। দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটছ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ। নমস্কাৰ।